নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ মাজত দেখিবলৈ পোৱা গৈছে বৰদিনৰ ব্যাপক প্ৰস্তুতি আৰু আজিৰ এই পবিত্ৰ দিনটোত সমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকলে জনাইছো বৰদিনৰ আন্তৰিক শুভেচ্ছা পৰৱৰ্তী খবৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ মন্তব্য সৰ্বানন্দ সোণোৱালৰ মন্তব্য মোক ক্ষমতা নালাগে ৰাইজৰ মন্ত্ৰী হৈ মই থাকি যাম এই ঘোষণা সৰ্বানন্দ সোণোৱালৰ লগতে কয় যে ক্ষমতা আজি আছে কিন্তু কাইলৈ শেষ হৈ যাব আৰু ৰাইজক শ্ৰদ্ধা ভক্তি কৰিলেহে আশীৰ্বাদ পোৱা যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য সৰ্বানন্দ সোণোৱালৰ আৰু সৰ্বানন্দ সোণোৱালৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় সৰ্বানন্দ সোণোৱালৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য সৰ্বানন্দ সোণোৱালে লগতে কয় যে ক্ষমতা আজি আছে কাইলৈ শেষ হৈ যাব ক্ষমতা ক্ষণস্থায়ী কিন্তু ৰাইজ সদায় থাকিব ৰাইজক শ্ৰদ্ধা ভক্তি কৰিলেহে আশীৰ্বাদ লাভ কৰা যায় মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ পৰৱৰ্তী খবৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনক লৈ এইবাৰ কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ সংগঠনটোক বেআইনী ঘোষণা কৰিবলৈ ন্যায়াধিকৰণ গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ এই সংগঠনটোক বেআইনী ঘোষণা কৰাৰ বাবে ন্যায়াধিকৰণ গঠন কৰিলে কেন্দ্ৰীয় চৰকাৰে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এই উগ্ৰপন্থী সংগঠনটোৰ নিষিদ্ধকৰণৰ ম্যাদ বৃদ্ধি কৰা হৈছিল আৰু 5 বছৰলৈ আৰু 1964 চনৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধক আইনৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল উল্লেখযোগ্য যে 1990 চনত প্ৰথমবাৰলৈ নিষিদ্ধ ঘোষণা কৰা হৈছিল আলফা স্বাধীনক আৰু এতিয়া বেআইনী ঘোষণাৰ চলিছে আইনী কুচকাৱাজ দৰ্শকসকলৰ বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰত পুনৰ শোকাবহ দুৰ্ঘটনা এইবাৰ 300 ফুট তলত পৰিল সেনাৰ বাহন পুঞ্চ এলেকাত সংঘটিত দুৰ্ঘটনাত 5 গৰাকী সেনা জোৱান শ্বহীদ হৈছে আৰু লগতে আহত হৈছে আন 5 জন সেনা জোৱান বাহনখনত আছিল 18 গৰাকী জোৱান আৰু এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান পৰৱৰ্তী খবৰ উদণ্ড বাইক চালকক এইবাৰ গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত 100 স্পীডত বা তাতকৈ অধিক স্পীডত বাইক চলোৱাসকল যাব লাগিব জেললৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেলত পঠোৱাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত নিশা 10 বজাৰ পিছত আৰক্ষীয়ে তীব্ৰতৰ কৰিব লাগিব অভিযান 100 স্পীডত বাইক চলোৱাসকল যাব লাগিব জেললৈ 100 বা 120 স্পীডত বাইক চলোৱা উদণ্ড চালকক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইসকল উদণ্ড চালকে নিজেও মৰে আনকো মাৰে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে সুৰামত্ত চালকৰ বাবে নিশা ৰাজপথত ওলাব নোৱাৰে জ্যেষ্ঠ নাগৰিক কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা 10 বজাৰ পিছত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিব লাগিব আৰু লগতে বাইক ষ্টাণ্ট কৰা চালকক যাব লাগিব জেললৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ পুনৰ আমচুৰ সভাপতি হিচাপে নিৰ্বাচিত হল ৰেজাউল কৰিম চৰকাৰ আমচুৰ 6ষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনত সভাপতি হিচাপে নিৰ্বাচিত হল ৰেজাউল কৰিম চৰকাৰ আৰু তাৰ পিছতে পুনৰ ডাঙৰ মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ সংখ্যালঘু জনতাৰ বিকাশ উন্নয়ন আৰু শিক্ষাৰ হকে কাম কৰি যোৱাৰ অংগীকাৰ ৰেজাউল কৰিম চৰকাৰৰ পুনৰ আমচুৰ সভাপতি হিচাপে নিৰ্বাচিত হল ৰেজাউল কৰিম চৰকাৰ আমচুৰ 6ষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনত সভাপতি নিৰ্বাচিত হল ৰেজাউল কৰিম চৰকাৰ দীৰ্ঘদিন ধৰি আমচুৰ দায়িত্ব বহন কৰি আহিছে ৰেজাউল কৰিম চৰকাৰে
আৰু আমচুৰ দায়িত্ব গ্ৰহণ কৰিয়েই পুনৰবাৰ ডাঙৰ মন্তব্য। সংখ্যালঘু জনতাৰ বিকাশ উন্নয়ন আৰু শিক্ষাৰ হকে কাম কৰি যোৱাৰ অংগীকাৰ ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ বেয়া খবৰ। অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে স্কুল এৰা শিক্ষাৰ্থীৰ সংখ্যা। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ ভয়ংকৰ তথ্য। শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে তথ্য। এই তথ্য অনুসৰি 2021-22 তুলনাত 2022-23 বৃদ্ধি পাইছে স্কুল এৰা শিক্ষাৰ্থীৰ সংখ্যা। 2021-22 8.81% শিক্ষাৰ্থী এৰিছিল বিদ্যালয় আৰু তাৰ পিছত 2022-23 বৰ্ষত 10.30% ছাত্ৰ ছাত্ৰীয়ে এৰিছে বিদ্যালয়। আৰু এই তালিকাত ৰাজ্যৰ ভিতৰতে দক্ষিণ চালমাৰাত সৰ্বাধিক 32.29% এৰিছে বিদ্যালয় আৰু শিৱসাগৰত সৰ্বনিম্ন 4.03% ছাত্ৰ ছাত্ৰীয়ে এৰিছে বিদ্যালয়। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ শেহতীয়া তথ্যত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পুষ্পাটোৰ অভিনেতা আল্লু অৰ্জুন। পুষ্পাটোৰ প্ৰিমিয়াৰ শ্বত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰৰ তদন্ত অব্যাহত। মহিলাগৰাকীৰ মৃত্যুৰ গোচৰত পুনৰ আৰক্ষীৰ তদন্তৰ সন্মুখীন হৈছে অভিনেতা আল্লু অৰ্জুন। এইবাৰ সন্ধ্যা থিয়েটাৰত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিব আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, চাকৰি প্ৰত্যাশী যুৱক যুৱতীলৈ ভাল খবৰ। অহা 5 জানুৱাৰীত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা আৰু শীঘ্ৰেই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড। এই সন্দৰ্ভত মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। আৰক্ষীৰ SI পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। 5 জানুৱাৰীত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা। প্ৰাৰ্থীসকলে শীঘ্ৰেই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড। এপ্লিকেশ্যন নম্বৰ, নাম আৰু জন্মৰ তাৰিখ দি কৰিব পাৰিব এডমিট কাৰ্ড ডাউনলোড। আৰু এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ মুকলি কৰা হৈছে ৱেবছাইট। ৱেবছাইটটো হৈছে www.slprbassam.in। এই ৱেবছাইটৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু লগতে প্ৰাৰ্থীসকলে মানিব লাগিব কেইবাটাও নিৰ্দেশনা। পৰীক্ষাৰ সময়ত এডমিট কাৰ্ড, পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, পেন কাৰ্ড এইসমূহ লগত নিব লাগিব। লগতে ড্ৰাইভিং লাইচেন্স অথবা ভোটাৰ ID দেখুৱাব লাগিব পৰীক্ষা কেন্দ্ৰত। আৰু এই সন্দৰ্ভত মুকলি কৰা হৈছে এটা বিশেষ ফোন নম্বৰ। কাৰিকৰী অসুবিধাৰ সন্মুখীন হ'লেই আপুনি এই নম্বৰত ফোন কৰি ল'ব পাৰিব সুবিধা। ফোন নম্বৰটো হৈছে 9667062063। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ উৰণ সেতুত চলন্ত বাইকত চুমা আঁকি দিয়া প্ৰেমিক যুগলক আটক আৰক্ষীৰ। আৰু আৰক্ষী আটক কৰাৰ পিছতে যেন কেঁচু খান্দতে সাপ ওলাইছে। প্ৰেমিক যুগল প্ৰকৃততে তেওঁলোক সম্পৰ্কত বৌয়েক আৰু দেউৰে। ধুমুহাৰ গতিত সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা ভিজুৱেল। ভিজুৱেলটোত দেখা গৈছিল যে এজন যুৱকে বাইক চলাই থকা অৱস্থাত পিছফালে উঠি যোৱা যুৱতীগৰাকীয়ে আগুৱাই গৈ চুমা যাচিছে। চলন্ত বাইকত এনেকৈ চুমা খোৱাৰ দৃশ্যই সকলোকে আচৰিত কৰিছিল। কি হৈছে যুৱ প্ৰজন্মৰ? চুমা খোৱাতকৈ ডাঙৰ কথা হৈছে এনেকৈ চলন্ত বাহনত ৰোমাঞ্চ কৰাটো সমীচীন নে? আৰু এই ভাইৰেল ভিডিঅ' কেন্দ্ৰ কৰি আৰক্ষীয়ে আটক কৰিছে তীব্ৰ বেগত বাইক চলাই এই কাণ্ড কৰি যোৱা যুৱকক। তীব্ৰ বেগত বাইক চলোৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে যুৱকজনক। যুৱকজনৰ নাম বিজয় মুণ্ডা। বিজয় মুণ্ডাৰ পিছফালে বাইকত উঠি যোৱা মহিলাগৰাকী তেওঁৰ বৌয়েক। চলন্ত বাইকত বৌয়েকে দেৱৰেক বিজয়ৰ ওঠত আঁকি দিছিল চুমা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য।